আজি শক্তি আশ্ৰম অঞ্চলত আহি উপস্থিত হৈছিলোঁ। কলেজত এখন নিযুত মইনা আৰু নিযুত বাবু আঁচনি আজি শুভাৰম্ভণি কৰিলোঁ। শিক্ষাৰ ক্ষেত্ৰত সদায় আমি অগ্ৰগামী হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিখন গাঁৱৰ ৰাইজ শৈক্ষিক বিপ্লৱ সৃষ্টি কৰিব লাগিব আৰু আমি ল'ৰা সন্তান কন্যা সন্তান সকলোকে ইকুৱেল ৰাইটছ এডুকেশ্যনৰ ক্ষেত্ৰত যাতে সকলোৱে ইকুৱেল প্ৰিভিলেজ পায় আৰু কোনো ধৰণৰ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হ'ব নালাগে। ওমেনৰ ক্ষেত্ৰত এম্পাৱাৰমেণ্ট কৰাৰ ব্যৱস্থা কৰিব লাগিব। গায়ে গায়ে আমি যেনেকৈ আজি সোমাই আছোঁ ঠিক তেনেকৈ পৰ্বতজৰা বিধানসভা সমষ্টিৰ প্ৰতিখন গাঁৱত সোমাই শৈক্ষিক বিপ্লৱ এটা আমি সৃষ্টি কৰাৰ কাৰণে এটা পদক্ষেপ হাতত ল'ম আৰু শিক্ষাৰ ক্ষেত্ৰত আমি সদায় অগ্ৰগামী হ'ব লাগিব। এডুকেশ্যন ইজ দি বেকবন অফ এ নেশ্যন। শিক্ষা এটা জাতিৰ এটা মেৰুদণ্ড বুলি ক'ব পাৰি। গতিকে সেই হিচাপে আমি সকলোৱে ছাত্ৰ ছাত্ৰী যাতে শিক্ষা দিব পাৰোঁ, আধাতে বিদ্যালয় সমাপ্ত কৰি যাতে বিদ্যালয়ৰ পৰা ফালৰি কাটি নাযায়। গতিকে সকলো ছাত্ৰ ছাত্ৰীক ৰাইট টু এডুকেশ্যন দিয়াৰ কাৰণে আৰু সকলো অভিভাৱকে প্ৰতিজন ল'ৰা ছোৱালীক যাতে শিক্ষাদান কৰে তাৰ কাৰণে আমি কথা ৰাখিছোঁ আৰু আগন্তুক দিনত এটা শিক্ষাৰ ক্ষেত্ৰত যিমান বেছি পাৰোঁ সিমান মই কাম কৰিম বুলি মই আশা ৰাখিছোঁ। আচ্ছা, আপনি ইতিমধ্যে বিৰোধী দলত বহিব লগা হৈছে। বিৰোধী দল উন্নয়নত কিয় ব্যাঘাত হ'ব নেকি আপোনাৰ? চাওক, চৰকাৰৰ যিসমূহ কাম এই কামসমূহ যথেষ্ট সময়ত দেখা যায় যে কিছু বিসংগতি কিছু বাধাৰ সৃষ্টি হয়, কিন্তু তাৰ ক্ষেত্ৰতো নিজৰ চেষ্টা আৰু নিজৰ প্ৰয়াস যদি ঠিক থাকে, চেষ্টাৰ অসাধ্য একো নাই কথা এটা আছে। গতিকে মই যিমান পাৰোঁ অতি সোনকালে মই বিভিন্ন বিভাগৰ প্ৰায়ৰিটি লিষ্ট কৰি আছোঁ আৰু প্ৰায়ৰিটি লিষ্ট হিচাপে প্ৰতিটো ডিপাৰ্টমেণ্টৰ লগত বহি আমি মন্ত্ৰী ডাঙৰীয়াক মই কথাখিনি জনাম। সমস্যা এখন হ'লে তাত অকল এটা বিধায়ক কোন দলৰ সেইটো কথা নহয়, কিন্তু সমস্যাটো সমাধান কৰাটো চৰকাৰৰ দায়িত্ব আৰু চৰকাৰৰ দায়িত্ব হিচাপে চৰকাৰে সেই কামখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই পৰ্বতজৰা বিধানসভা সমষ্টিৰ চুকে কোণে ঘূৰি আছোঁ। যথেষ্ট এতিয়ালৈকে একোৱেই কাম কৰা নাছিলোঁ। ইমান বি টি চি চুক্তিৰ পৰা আৰম্ভ কৰি তাৰ আগৰে পৰা এতিয়ালৈকে বহুতো ঠাইত কাঠৰ দলং আছে, বাঁহৰ দলং আছে, উডেন ব্ৰিজ আছে, বেম্বু ব্ৰিজ আছে, সেইখিনিও যাতায়াত নিশ্চিন্ন হৈ গৈছে, ব্যাহত হৈ গৈছে। গতিকে এই যাতায়াত ব্যৱস্থাটো ৰোডছ এণ্ড কানেক্টিভিটিৰ ওপৰত আমি কি মেজিউৰ্ছ ল'ব পাৰোঁ তাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াৰ লগতো কথোপকথন কৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক মাতি আনি এই কথাখিনি মই আলোচনা কৰিছোঁ। অতি শীঘ্ৰে যিমান সোনকালে পাৰোঁ আৰু মোৰ চেষ্টাৰ কোনো ত্ৰুটি নাথাকিব। মই পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজৰ এটা ভইচ হিচাপে কাম কৰি আছিলোঁ আৰু কৰি গৈ আছোঁ। পৰ্বতজৰা বিধানসভাৰ সমষ্টিৰ ৰাইজৰ যি আশীৰ্বাদ, যি মৰম ভাল পোৱা, সেইটো মোৰ হৃদয়ত আছে আৰু মই পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজৰ হকে কাম কৰাৰ কাৰণে আপোনালোকে জানে বিধানসভাত যিমানখিনি পাৰোঁ সিমানখিনি পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজৰ অসুবিধাৰ কথাখিনি মই তাতে উত্থাপন কৰিছোঁ আৰু নিশ্চিতভাৱে বিভাগীয়ভাৱে কিছু কাম তাৰে অগ্ৰগামী আৰম্ভ হৈছে। আশীৰ্বাদ কৰিব, মই যিমান দিন আছোঁ পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজৰ হকে কাম কৰি যাম। লোকপ্ৰিয়লক লৈ আপুনি কি ক'ব? চাওক, লোকপ্ৰিয়ল এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আৰু এই লোকপ্ৰিয়লটো যাতে পৰ্বতজৰা বিধানসভা সমষ্টিৰ ৰাইজৰ প্ৰতিগৰাকী ভোটাৰক ৰাইজক মই আহ্বান জনাইছোঁ যাতে এই লোকপ্ৰিয়লত অংশগ্ৰহণ কৰে। য'ত যি ডকুমেণ্টছ লাগে, আজিকালি কিছুমান আমাৰ কম্পিউটাৰ বা মোবাইল বা লেপটপৰ জৰিয়তে বহুতখিনি কাম ইয়াত কৰাৰ এটা প্ৰয়াস ৰাখিছে। গতিকে চেঞ্চাছটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু, যাতে ক'ৰবাত বাহিৰত থাকিলে সেই মানুহখিনি যাতে আহি চেঞ্চাছত তাত নামটো কেনেকৈ কি কৰা যায় বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আৰু চেঞ্চাছটো এটা প্ৰম্পট এণ্ড ট্ৰান্সপাৰেঞ্চিভাৱে যাতে হয় তাৰ কাৰণে মই আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।